মৰ্ণিং বন্ধুসকল, এয়া ৰাতিপুৱা এতিয়া বাজিছে 8টা। ছোৱালী স্কুল যাবলৈ ৰেডি আছে। এতিয়া ছোৱালীক ৰেডি কৰাইছোঁ, লগত ছোৱালীক ব্ৰেকফাষ্ট কৰাই দিছোঁ, খুৱাই মেলি স্কুললৈ পঠিয়াম। তাৰপিছত বাকীখিনি কাম আৰু আৰম্ভ হ'ব গোটেই দিনটোৰ কাৰণে। দেখিছে চেহেৰা চব ন, টোপনিৰ পৰা উঠিয়ে যেনেকৈ ভিডিঅ' লাগি গ'লো নিচিনা লাগিছে ন। এয়া ছোৱালী স্কুল যোৱাৰ পাছত হাজবেণ্ডে ডিউটি যাব, তাৰ কাৰণে টিফিনটো ৰেডি কৰি দিছোঁ। আৰু টিফিন ৰুটি লৈ যাব, লগত কণী আমলেট কৰি দিম। তাতে ৰুটি মই সেকি লৈছোঁ, শুকান ৰুটি। তেওঁ আকৌ তেল নাখায় দেই, তেল ৰুটি দিলে মানে বেয়া পায় খাবলৈ, সেইকাৰণে তাৰ কাৰণে শুকান ৰুটিয়ে বনাই দিছোঁ। সেইখিনি ৰুটি মোৰ ফুলি গ'ল, চব ধুনীয়াকৈ ফুলা ফুলা ৰুটি বনাই ল'লোঁ। বনাই মেলি এইপিনে ৰেডি কৰি লৈছোঁ। এনেকৈ কৰি মই এইপিনে আকৌ কণী আমলেট কৰিবলৈ কণী লৈ ল'লোঁ। কেঁচা জলকীয়া পিঁয়াজ কাটি ল'লোঁ, লগত কণী দুটা আমলেট মিক্স কৰি নিমখ দি মিক্স কৰি লৈছোঁ। এয়া চব ৰেডি কৰি আছোঁ। ইপিনে হৈ গ'ল আমলেট বনাবলৈ ৰেডি। ইপিনে টাৱাত তেল দি দিলোঁ, তেল হৈ গ'ল গৰম। কণীখিনি দি দিলোঁ। এইখিনি মই দি ধুনীয়াকৈ লাহে লাহে মই হিলাই দিছোঁ, হিলাই বহলাই দিছোঁ যাতে ফোল্ড কৰিবলৈ ধুনীয়াকৈ সুবিধা হয়। এয়া হিলাই দিয়া হৈ গ'ল। লাহেকৈ মই ফোল্ড কৰি ল'ম এতিয়া। ইপিনে ফোল্ড কৰি লাহে লাহে মই শ্ল' ফ্লেমত থৈ ধুনীয়াকৈ গেছটো কমাই লাহে লাহে শুৱাই সিজাই লওঁ। ভিতৰটো সিজিবলৈ অকণমান সময় লাগিব, সেইটো কাৰণে এনেকৈ ফোল্ড কৰি গেছটো কমাই থৈ দিওঁ অলপ দেৰি। থোৱাৰ পিছত এইপিনে হৈ গ'ল আমলেট। এতিয়া চাব দেই, মই লুটিয়াই দিওঁতে ধুনীয়াকৈ এইটো চাইডে ধুনীয়াকৈ ৰঙচুৱা হৈ পৰিছে। আপোনালোকে চাব, এয়া দেখিছেনে, ৰঙচুৱা হৈ গ'ল। লগত এইপিনে মোৰ ৰুটি বনোৱা হৈ গ'ল চব হেক। এইপিনে চব তেল ৰুটিকেইখন ছোৱালীয়ে খায়। মই এইপিনে আকৌ আমলেটো ৰেডি ধুনীয়াকৈ। এতিয়া টিফিনত লৈ ৰুটি আমলেট আৰু লগত আচাৰ অকণমান দি দিওঁ, খালে ভাল লাগে। টিফিনত কেলে কি মানুহজন মানে দুপৰীয়া খাব নাহে ঘৰত, সেইকাৰণে একেবাৰে ৰাতিপুৱা ডিউটিলৈ ওলাই যায় আৰু গধূলি আহে। সেইকাৰণে লগত টিফিন অকণমান দি পঠিয়াওঁ, কেলে কি দুপৰীয়া সময় ভোকটো লাগিবই। সেইকাৰণে ইপিনে টিফিন মই ৰেডি কৰি লৈছোঁ। ইপিনে কণীটো আমলেট কৰা কণীটো কাটি দুপিচ কৰি ধুনীয়াকৈ টিফিনত ভৰাই দিছোঁ। গোটেই দিনটো কষ্ট কৰা মানুহজনৰ কাৰণে যদি ধুনীয়াকৈ খোৱাবোৰ ৰেডি কৰি দিব নোৱাৰোঁ, হ'ব জানো, নহয়নে? এইপিনে আকৌ ৰাতিপুৱা ভাত অকণমান খাই যায়, দুপৰীয়া ভাত খাব নাহে যে, ৰুটি খাই গ'লে মানে ভোক লাগে, সেইকাৰণে ভাতকে খুৱাই পঠিয়াওঁ। ভাত খুৱাই পঠিয়াই লগত টিফিনত ৰুটি দি দিওঁ, হৈ গ'ল। এতিয়া এইপিনে এওঁ যাবলৈ ওলালে, চব স্কুটিখন লৈ বেগত টিফিন পানী বটল লৈ ওলালে আৰু মই লগতে গৈ মানুহজন যাবলৈ ওলাওঁতে গেটখন খুলি বিদায় এটা দিলোঁ। এতিয়া যোৱা মানুহজন আহিব একেবাৰে গধূলি। বাই বাই।